হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম যোৱাকালি CMO অফিচ অসমৰ পৰা, চিফ মিনিষ্টাৰ্ছ অফিচ আছামৰ পৰা এটা টুইট কৰিছিলে এক্সত। চ' সেই টুইটটোৰ কথা মই আপোনালোকক উল্লেখ কৰিছোঁ। ইয়াতে তেওঁলোকে উল্লেখ কৰিছে কোনটো পৰীক্ষাৰ ৰিজাল্টছ কোনদিনা ডিক্লেয়াৰ হ'ব। চ' ইয়াতে লিখিছে দ্য ৱেইট ইজ অ'ভাৰ, ৰিজাল্টছ ডেট অফ ADRE গ্ৰেড 3 গ্ৰেড 4 7 মাৰ্চ। ঠিক আছে, ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা 7 মাৰ্চত ডিক্লেয়াৰ কৰিব ৰিজাল্টছ। আছাম পুলিচ SI 6 মাৰ্চত, 6 মাৰ্চত, আছাম পুলিচ কনষ্টেবল 12 মাৰ্চ, আছাম পুলিচ ড্ৰাইভাৰ 4 মাৰ্চ আৰু আছাম পুলিচ কামাণ্ডো বেটেলিয়ন কনষ্টেবল 27 মাৰ্চ। ঠিক আছে, গুড লাক টু অল কেণ্ডিডেটছ ফৰ দি নেক্সট ফেজ। চ' সেইখিনি তেওঁলোকে টুইট কৰিছে। এইকেইটা ইম্পৰ্টেণ্ট ডেট হয়। এই ইম্পৰ্টেণ্ট ডেটকেইটা মই আৰু এবাৰ মেনশ্যন কৰিছোঁ। ADRE গ্ৰেড 3 গ্ৰেড 4ৰ ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট 7 মাৰ্চত দিব, আছাম পুলিচ SI 6 মাৰ্চত দিব, আছাম পুলিচ কনষ্টেবল 12 মাৰ্চ, আছাম পুলিচ ড্ৰাইভাৰ 4 মাৰ্চ আৰু আছাম পুলিচ কামাণ্ডো বেটেলিয়ন কনষ্টেবল 27 মাৰ্চ। ঠিক আছে, চ' এইখিনি হৈ গ'ল ইম্পৰ্টেণ্ট ডেট। আপোনালোকে যোনে পৰীক্ষা দিছে তেওঁলোকে গম পাব কোনে কি পৰীক্ষা দিছে আৰু কোনটো ফেজ চলি আছে সেইখন গম পাব। আছাম পুলিচৰ হয়তো গোটেইকেইটা কমপ্লিট ফেজ চলা নাই, ৰিটেন এক্সামিনেশ্যন গোটেইকেইটাৰ কাৰণে চলি থকা নাই। চ' আপোনালোকে নিজে গম পাব, যিহেতু যোনকেইটা পৰীক্ষাৰ লগত জড়িত হৈ আছে। মই গোটেইকেইটা এক্সামৰ লগত আপডেট নহয়, মই খালি জাষ্ট ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। যোনখিনি ইয়াতে কেণ্ডিডেটছ আছে, যোনখিনি এইকেইটা পৰীক্ষাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ যাতে সুবিধা হয়। চ' এইকেইটা ডেটৰ মতে আপোনালোকে চেক কৰিব, গোটেইখিনি বস্তু পাই যাব। ADRE আগদিনাখন আছাম পুলিচ SI ৰিজাল্ট দিব, তাৰ আগতে আছাম পুলিচ ড্ৰাইভাৰ পৰীক্ষাৰ ৰিজাল্ট দিব আৰু আছাম পুলিচ কামাণ্ডো বেটেলিয়নৰ আছাম পুলিচ কামাণ্ডো কি বুলি কয় আছাম পুলিচ কামাণ্ডো বেটেলিয়ন কনষ্টেবলৰ ৰিজাল্ট 27 মাৰ্চত দিব। সেইটো অলপ দেৰি আছে, বাকীকেইটা কিন্তু সোনকালে আছে। 4, 6, 7, 12 এইকেইটাত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। ঠিক আছে, চ' এইখিনি ইনফৰ্মেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। যিসকলে এই পৰীক্ষাকেইটা দিছিলে, জড়িত হৈ আছে, তেওঁলোকে এই ডেটকেইটাত আপোনালোকে নিজে চেক কৰিব আপোনালোকৰ ৰোল নাম্বাৰ আছেনে নাই। বাকী অল দি বেষ্ট থাকিলে সকলোলৈ নেক্সট ষ্টেজৰ কাৰণে যিসকলে ক্লিয়াৰ কৰিব, আৰু যিসকলে ক্লিয়াৰ নকৰেও তেওঁলোকেও নিৰাশা হ'ব লাগে। বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব। তথাপিতো এতিয়াও ডেট অহা নাই। চ' কোনে ক্লিয়াৰ কৰিব কোনে ক্লিয়াৰ নকৰে সেইটোতো এতিয়াও স্পষ্ট নহয়। আমি ডেটৰ কাৰণে ৱেইট কৰিব লাগিব। বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, লাইক কি বুলি কয় অন্য এক্সামছবিলাক আপকামিং যোনখিনি এক্সামছ আছে, চ' তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে। কৰ্চেছবিলাক হ'ল যেনেকৈ DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 325 ৰুপিছত। পৰীক্ষা 30 মাৰ্চত হ'বলৈ গৈ আছে 30 মাৰ্চত। DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট চিৰিজ এভেইলেবল আছে 90 ৰুপিছত। DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ প্লাছ মক টেষ্ট চিৰিজ যদি লয় 400 ৰুপিছত এভেইলেবল আছে। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পৰীক্ষা হ'বলৈ গৈ আছে APDCLৰ 23 মাৰ্চত। তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 375ত। আৰু কোনোবাই যদি একাউণ্টেঞ্চি ক'ৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেওঁলোকক এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, সেইটো ফ্ৰীলি এভেইলেবল আছে। বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স মোৰ তাত এভেইলেবল নাপাব। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত। ইয়াতে ফেজ 1ৰ জেনেৰেল ষ্টাডিজ ফুল কৰ্চ আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰেটিং ইয়াতে ইনক্লুডেড আছে। আছাম পুলিচ কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 325ত। APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ৰিটেন এক্সামিনেশ্যনৰ ফুল কৰ্চ এভেইলেবল আছে 375ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 325ত। আৰু আপোনালোকে মোৰ পৰা কিবা কৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব। বৰ্তমান কৰ্চসমূহত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী 2 মাহ ইনক্লুড কৰা হৈছে। এতিয়া মাৰ্চ মাহটো জাষ্ট ষ্টাৰ্ট হৈছে, আজি 3 তাৰিখ হৈছে। মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিল মাহত কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব। তাৰ কাৰণে আপোনালোকে এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে, জাষ্ট ৰিমাইণ্ডাৰ মেছেজ এটা দিলেই হ'ল। চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কৰ্চ লোৱা, তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851। আপোনাক কোনটো কৰ্চ লাগে, কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেট পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ, আপোনালোকে আৰু এবাৰ চাই ল'ব পাৰিব। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।